স্বাস্থ্যখণ্ডৰ লাওলোৱা অৱস্থা নৱগঠিত চমৰীয়া সমষ্টি চৰকাৰী চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসা সেৱাৰ ব্যৱস্থা নাই চিকিৎসক নাই নাৰ্ছ সময়তকৈ আগতেই তলা ওলমে চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰ বিগত সময়ছোৱাত কোনো এগৰাকী জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিলে সমষ্টিটোৰ চিকিৎসা খণ্ডৰ উন্নয়নত যাৰ বাবে আজিও জিয়াটো ভোগে চমৰীয়াবাসী ৰাইজে এই সন্দৰ্ভত সতীৰ্থ পুলক মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছে নৱগঠিত ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাবলৈ বিচাৰি আছোঁ হেল্ল' ডিস্প'ৰ এই বিশেষ প্ৰতিবেদনৰ যোগেৰে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ টোপাতলি যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন বিশেষ চিকিৎসালয়ত এই চিকিৎসালয়খন হৈছে এই অঞ্চলটোৰ যি ৰাইজ আছে সেই ৰাইজৰ একমাত্ৰ ভৰসা অঞ্চলত যিমান ইয়াত স্থানীয় বাসিন্দা থাকে তেওঁলোকৰ যদি কোনো ৰোগী থাকে তেনেহ'লে তেওঁলোকে এই চিকিৎসালয়খনৰ ওপৰতে ভৰসা কৰিব লগা হয় আৰু এই চিকিৎসালয়খনেই তেওঁলোকৰ শেষ ভৰসাৰ স্থল কিন্তু আমি যেহেতু আহি উপস্থিত হৈছোঁ এই মুহূৰ্তত এই চিকিৎসালয়খনত আৰু চিকিৎসালয়খনৰ যিটো পৰিৱেশ সেয়া দৃশ্য হয়তো আপোনালোকে দেখি অনুমান কৰিব পাৰিছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাই দেখুৱাইছে সন্মুখতে যদি আমি প্ৰথমতে দেখুৱাওঁ এটা প্ৰকাণ্ড তলা আমি যদি সেই দৃশ্যাংশটো দেখুৱাই লৈছোঁ এয়া হৈছে হস্পিটেলৰ পৰিৱেশ প্ৰকাণ্ড তলা আমি যদি সময়টো দেখুৱাওঁ প্ৰায় 2 বাজিব হৈছে এতিয়া দুপৰীয়া আৰু এই সময়ছোৱাতে এতিয়া এনেধৰণৰ প্ৰকাণ্ড তলা আপুনি দেখিবলৈ পাব এখন চৰকাৰী চিকিৎসালয় অৰ্থাৎ কি অৱস্থাত আছে বৰ্তমান এই সমষ্টিটোৰ চিকিৎসা খণ্ডৰ অৱস্থা সেয়া আচলতে আমি দেখুৱাম আমি কিছু আগুৱাই যাম পৰিৱেশ প্ৰথমতে বাহিৰৰ আমি কিছু পৰিৱেশ দেখুৱাই লৈছোঁ এয়া হৈছে প্ৰসূতি বিভাগ যিটো আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ জৰুৰী এটা বিভাগ য'ত শিশু মাতৃসকলৰ বাবে এই বিশেষ বিভাগটোৰ তাৎপৰ্য কি সেয়া সকলোৱে হয়তো বুজি পায় কিন্তু এই চিকিৎসালয়খনৰ যিটো পৰিৱেশ আপোনালোকে দেখিছে বিশেষকৈ বাহিৰৰ পৰা ভিতৰলৈ যেনেধৰণৰ এক কদৰ্যময় পৰিৱেশ সেয়া আমি এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু চিকিৎসালয় খালী কোনো নাই এয়া হৈছে চিকিৎসালয়ৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ ভিতৰত এনেকৈ এই বালিৰ পৰা আৰম্ভ কৰি ইয়াত এনেধৰণৰ পৰিৱেশ ইয়াত চাফ চিকুণতাটো বহুত দূৰৰে কথা ইয়াত আচলতে সময়মতে যিসকল ইয়াৰ কৰ্মচাৰী তেওঁলোককো দেখিবলৈ পোৱা নাযায় ইয়াত বিচনাসমূহ যদি চাই আপোনালোকে দেখিলে গম পাব এটা ধূলিৰ পৰত পৰি আছে অৰ্থাৎ বহুদিন যে ইয়াত ৰোগীক চিকিৎসা কৰা নাই ইয়াত যে কোনো অহা নাই সেয়া আমি যদি দেখুৱাওঁ এয়া চাওক ধূলিৰ এটা প্ৰলেপ আপোনালোকে দেখিবলৈ পাব এনেধৰণে ইয়াত ৰখা হৈছে এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ এই অঞ্চলটোৰ একমাত্ৰ যিখন চিকিৎসালয় সেই চিকিৎসালয়খনৰ জ্বলন্ত ছবি বা পৰিৱেশ পূৰ্বতে যদিও এই চিকিৎসালয়খন বকু সমষ্টিৰ অন্তৰ্গত আছিলে তাৰ বিধায়িকা আছিলে নন্দিতা দাস কিন্তু বৰ্তমান নৱগঠিত যি চমৰীয়া সমষ্টি সেই চমৰীয়া সমষ্টিৰ অন্তৰ্গত হ'ব এই চিকিৎসালয়খন চিকিৎসক পৰ্যাপ্ত পৰিমাণে নাই চিকিৎসাকৰ্মী নাই নাৰ্ছ নাই স্থানীয় ৰাইজসকল আছে পোনে পোনে তেওঁলোকৰ কাষলৈ আহিছোঁ কেনেধৰণৰ সমস্যা তেওঁলোকে দীৰ্ঘদিনে ভোগ কৰি আহিছে সেইখিনি জানিম পোনপ্ৰথমতে দাদা গোটেই পৰিৱেশটো আমি নিজে দেখিছোঁৱেই এটা বৃহৎ অঞ্চল আপোনালোকৰ একমাত্ৰ ভৰসা এখন চিকিৎসালয় কিমান দিনৰ পৰা এনেকুৱা অৱস্থাত ইয়াত চিকিৎসা চলি আছে প্ৰথমতে এটা কথা কওঁ আছে গৰু নেবাই ভাল থকাতকৈ নথকাই ভাল তেনেকুৱা হৈছে এটা কথা ইয়াত যদিও আমাৰ ডক্টৰ এজন আছে আৰু আমাৰ আছে ইয়াতে অ'পিডি চিষ্টেম মোটামুটি আপোনাৰ এটা ডেটালৈকে গম পাওঁ যে এটা ডেটাৰ পিছত আৰু নাথাকে সিহঁতে কিন্তু যেতিয়া পেচেণ্ট আমি ইয়াত ইমাৰ্জেঞ্চি পেচেণ্ট আনিব লগা হয় ইয়াত ডক্টৰ পোৱা নাযায় আমি তেতিয়া গুৱাহাটীত লৈ যাব লগা অৱস্থা হয় আমি যে ভুক্তভোগী এইটো আমি প্ৰকাশ কৰিব নালাগে আপোনালোকে নিজে আহি চকুৰে চালে আৰু ইয়াতকৈ বেছি দুখ লাগিছে ইয়াৰ মেডিকেলৰ যি মেনেজমেণ্ট কমিটি আছে তেখেতসকলৰ এটা দায়িত্ব থাকিব লাগে হয় পুলক মহন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ